ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক ভাৰতীয় সংস্কৃতি যেটো পাঠ আছে সেই পাঠটোৰ লেখকগৰাকীৰ বিষয়ে চমুকৈ আৰু পাঠটোৰ বিষয়ে কিছু কথা তোমালোকক ক'বলৈ ওলাইছোঁ। প্ৰথমতে মই আহোঁ লেখকগৰাকীৰ বিষয়ে। যুদ্ধোত্তৰ যুগত যিসকল কবি সাহিত্যিকৰ আবিৰ্ভাৱ হৈছিল তেওঁলোকৰ ভিতৰত এজন অন্যতম আছিলে হেম বৰুৱা। যুদ্ধোত্তৰ যুগ মানে এতিয়ানো কি? দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ যি সময়, সেই সময়ছোৱাত যিসকল কবি সাহিত্যিকৰ জন্ম হৈছিলে সেইসকলৰ ভিতৰত অন্যতম কোন? হেম বৰুৱা। তেখেতৰ জন্ম হৈছিলে 1915 চনত আৰু ঠাইডোখৰ নাম হৈছে তেজপুৰ। তেখেতে কটন কলেজৰ পৰা স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেখেত হৈছে গুৱাহাটী বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ আৰু লগতে তেখেতে সন্দিকৈ ছোৱালী কলেজ, সন্দিকৈ গাৰ্লছ যিখন কলেজ আছে সেই কলেজ আৰু লগতে যোৰহাট JB কলেজতো তেখেতে অধ্যাপনা কৰিছিলে। তেখেতে 42 গণ আন্দোলনতো তেখেতে অংশগ্ৰহণ কৰিছিলে আৰু তেখেত এজন সুবক্তা হোৱাৰ লগতে এজন কৃতি সাংসদো আছিলে। আবাহন জয়ন্তী, ৰামধেনু আদি কাকত আলোচনীৰ মাজেৰে তেখেতে যিসমূহ সাহিত্য আছে, তেখেতৰ কবিতা হওক, গল্প হওক, প্ৰবন্ধ হওক, সেইসমূহ তেখেতে চৰ্চা আৰম্ভ কৰিছিলে আৰু পচুৱা আলোচনী আৰু দৈনিক ইংৰাজী কাকত আছাম এক্সপ্ৰেছ তেখেতে সম্পাদনা কৰিছিলে। তেখেতৰ সম্পাদকতে সেইসমূহ কি কৰিছিলে? প্ৰকাশ পাইছিলে। তেখেতৰ যিসমূহ উল্লেখযোগ্য কাব্য সংকলন আছে সেইসমূহ হৈছে বালিচন্দা, মনময়ূৰী আৰু হেম বৰুৱাৰ কবিতা। আধুনিক সাহিত্য এই গাঁও এই গীত, মেকং নৈ দেখিলোঁ, ৰঙা কৰবী ফুল, ইজৰাইল, স্মৃতিৰ পাপৰি, সাগৰ দেখিছা, কিউপিড আৰু চাইকি, কন্নকী আদি তেওঁৰ আন কেইখনমান উল্লেখযোগ্য পুথি। অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ তেখেতে সভাপতিৰ আসন অলংকৃত কৰিছিলে আৰু এইজনা মহান সাহিত্যিকৰ মৃত্যু হয় 1977 চনত। এতিয়া আহিছোঁ পাঠবোধটোৰ বিষয়ে কিছু কথা ক'বলৈ। ইয়াত কোৱা হৈছে যে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ইতিহাসো এক সুদীৰ্ঘ ইতিহাস। আৰ্যসকল অহাৰ আগতেই ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিল। ভাৰতীয় সংস্কৃতিৰ মূল খুঁটি এই আৰ্যপূৰ্ব সংস্কৃতি আজিলৈকে প্ৰবাহিত হৈ আছে। ইতিহাসৰ ভিন ভিন স্তৰত ভাৰতবৰ্ষলৈ নানা সংস্কৃতি সম্পন্ন জনগোষ্ঠীৰ আগমন ঘটিছে। এই জনগোষ্ঠীসমূহেও ভাৰতৰ শক্তিশালী সংস্কৃতিৰ প্ৰভাৱত পৰিছে আৰু নিজা নিজা সাংস্কৃতিক উপাদানেৰে ভাৰতীয় সংস্কৃতিকো সমৃদ্ধ কৰিছে। তাৰমানে কোৱা হৈছে যে ইয়াত ভাৰতীয় সংস্কৃতি এক সমন্বয় সংস্কৃতি। ইয়াত অতীজৰে পৰা এক সমন্বয়ৰ যি বাৰ্তা, সেই বাৰ্তা প্ৰবাহিত হৈ আছে। তাৰপিছতে সময়ে সময়ে যিসকল আন জনগোষ্ঠী ভাৰতলৈ আহিছে তেওঁলোকৰ যিসমূহ সংস্কৃতি আছে, তেওঁলোকে লগত যিসমূহ কৃষ্টি সংস্কৃতি লৈ আহিছে সেইসমূহৰ প্ৰভাৱো এই ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰিছে। লগে লগে এই বৃহৎ যিটো ভাৰতীয় যিটো বৃহৎ সংস্কৃতি, এই সংস্কৃতিটোৰ প্ৰভাৱ সেইসমূহ জাতিৰ ওপৰত পৰিছে। গতিকে আমি এটাকো আমি বাদ দি কি কৰিব নোৱাৰোঁ, ভাৰতীয় সংস্কৃতিৰ যিখন মানচিত্ৰ সেই মানচিত্ৰ আমি অংকন কৰিব নোৱাৰোঁ। ইয়াত ভাৰতীয় সংস্কৃতিৰ মানচিত্ৰ অংকন কৰিবলৈ আমি ভাৰতত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীকে আমি সাঙুৰি ল'ব লাগিব। আমি এতিয়া ভাৰতীয় সংস্কৃতিৰ পৰা আঁতৰি আহি আমি যদি অসমৰ প্ৰেক্ষাপটতে যদি আমি চাওঁ, অসমত যেতিয়া বিহু হয় সেই বিহু অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে পালন কৰে। যিসকল থলুৱা জনগোষ্ঠী আছে অসমৰ সেই সকলোৱে কি কৰে? বিহুটো উদযাপন কৰে। কিন্তু তেওঁলোকৰ কি হয়? নীতি নিয়মবিলাক অলপ বেলেগ বেলেগ ধৰণৰ হয়। গতিকে এই ক্ষেত্ৰত অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে যি ধৰণে বিহুক উদযাপন কৰে, বিহুক যেনেকৈ ভাল পায়, ঠিক তেনেদৰে ভাৰতৰ বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে সেই ভাৰতীয় যিটো সংস্কৃতি, বৃহৎ যিটো সংস্কৃতি, সেই সংস্কৃতিটো তেওঁলোকে আঁকোৱালি ল'ব লগা হৈছে আৰু এই সংস্কৃতিটোত নিজা যিসমূহ তেওঁলোকৰ উপাদান আছে সেই উপাদানো তেওঁলোকে কি কৰিছে? আগবঢ়াইছে আৰু ভাৰতীয় সংস্কৃতিয়ে সেই উপাদানসমূহক গ্ৰহণ কৰি সংস্কৃতিৰ যিটো স্বকীয় মান, সেই মান আৰু বৃদ্ধি কৰিছে। গতিকে এই যিটো সমন্বয়, এই সমন্বয়টো আমি বৰ্তমানো বজাই ৰাখিব লাগে। আমি যদি এটা জাতিক যদি আমি অপমান কৰি থাকোঁ তেতিয়াহ'লে কি হ'ব? আমাৰ যি
ভাৰতীয় সংস্কৃতিৰ যিডাল মূল শিপা সেই শিপাডালৰ আঘাত পৰিব আৰু তাৰ লগে লগে কি হ'ব ভাৰতীয় গোটেই সংস্কৃতিটো কি হ'ব থানবান হৈ পৰিব। সেইকাৰণে লেখকগৰাকীয়ে কৈছে যে আমি ভাৰতীয় সংস্কৃতি যি আগতে আছিলে যি ধৰণে আছিলে সেই ধৰণে আমি বৰ্তমানো বৰ্তাই ৰাখিবলৈ আমি কি কৰিব লাগে প্ৰয়াস কৰিব লাগে। গতিকে এই পাঠটোৰ মাজেৰে লেখকগৰাকীয়ে এই গোটেই কথাখিনিকে আমাক বুজাবলৈ যত্ন কৰে।